আমি উচ্ছেদ অভিযান কিবা তৃপ্তিৰ কাৰণে নকৰোঁ যে কাবাক উঠাই দি আমাৰ ভাল লাগে কিন্তু সমস্যাটো হ'ল সুপ্ৰিম কোৰ্ট আৰু হাই কোৰ্ট তেওঁলোকৰ কাঢ়া নিৰ্দেশ আছে যে ফৰেষ্টৰ মাটি এনক্ৰোচ হ'ব নালাগে ভিজিআৰ পিজিআৰৰ মাটি এনক্ৰোচ হ'ব নালাগে যেতিয়া আমি উচ্ছেদ কৰিব গৈছোঁ তেতিয়া এটা নতুন কথা এটা ধৰাত পৰিছে যেনেকৈ আজি গোৱালপাৰাত উচ্ছেদ হৈছে আধা মানুহ বৰপেটা আৰু বঙাইগাঁও জিলাৰ পৰা আহিছে যদি মই লেণ্ডলেছ মোৰ নিজৰ জিলাত মই মাটি বিচাৰিম লখিমপুৰত আমি উচ্ছেদ কৰিছোঁ দেখা গৈছে যে সাউথ সালমাৰা কৰিমগঞ্জৰ পৰা মানুহ লখিমপুৰত গৈছে আৰু গৰুখুটিত যেতিয়া উচ্ছেদ হৈছিল আপোনালোকে দেখিছিলে যে ইয়াৰ পৰা বহুত মানুহ ছয়গাঁও বকলৈকে গুচি গৈছিলে তাৰ মানে এই মানুহবিলাকে বেলেগ বেলেগ জিলাত কিয় আহে আৰু সংখ্যাগৰিষ্ঠ মানুহ থকা সমষ্টিখিনিলৈ আহে ইয়াৰ ওপৰত এটা নিশ্চিতভাৱে ষ্টাডি হ'ব লাগে যে এই মানুহখিনি দৰিদ্ৰতাৰ কাৰণে আনে নে কোনোবাই ভোটৰ কাৰণে আমাৰ সংখ্যাগৰিষ্ঠ মানুহ থকা সমষ্টিবিলাকত অসমীয়া মানুহক সংখ্যালঘিষ্ঠ কৰিবৰ কাৰণে কোনোবাই ইয়াত লৈ আহে মই ভাবোঁ যে আমাৰ ইয়াৰ ওপৰত ধৰক দৰঙত যিখিনি মানুহ লেণ্ডলেছ তেওঁলোকে গৰুখুটিত আহিছে কথা নাই আমি ক'ব পাৰোঁ যে দুখীয়া কাৰণে আহিছে আজি গোৱালপাৰা মানুহ পাইকানত বহিছে বহাটো ভাল হওক বেয়া হওক আমি বুজিব পাৰোঁ যে ঠিক আছে দৰিদ্ৰতাৰ কাৰণে আহিছে কিন্তু সাউথ সালমাৰা মানকাছাৰ বৰপেটা কৰিমগঞ্জ এতিয়া শ্ৰীভূমি এই জিলাবিলাকৰ পৰা উজনি আৰু উত্তৰ অসমত কিয় মানুহ আহিছে আজি গোলাঘাটৰ এটা সৰু পথাৰ বুলি সমষ্টি আছে তাত আপোনালোকে দেখি আচৰিত হ'ব যে নগাঁৱৰ ঢিং ৰূপহীৰ পৰা অজস্ৰ মানুহ উৰিয়াম ঘাটলৈকে গৈছে আৰু সমষ্টিটোৰ জনগাঁথনিৰ সামঞ্জস্য ভাঙি দিছে গতিকে এইটো এটা ষড়যন্ত্ৰ নে দৰিদ্ৰৰ কাৰণে গৈছে নে ইয়াৰ আগত কোনোবা ৰাজনীতি কৰা মানুহ আছে এই কথাবোৰ তদন্ত কৰিব লাগে আৰু এই কথাবিলাক আমি দূৰলৈকে গৈ চাব লাগে আমি উচ্ছেদ অভিযান কিবা তৃপ্তিৰ কাৰণে নকৰোঁ যে কাবাক উঠাই দি আমাৰ ভাল লাগে কিন্তু সমস্যাটো হ'ল সুপ্ৰিম কোৰ্ট আৰু হাই কোৰ্ট তেওঁলোকৰ কাঢ়া নিৰ্দেশ আছে যে ফৰেষ্টৰ মাটি এনক্ৰোচ হ'ব নালাগে ভিজিআৰ পিজিআৰৰ মাটি এনক্ৰোচ হ'ব নালাগে যেতিয়া আমি উচ্ছেদ কৰিব গৈছোঁ তেতিয়া এটা নতুন কথা এটা ধৰাত পৰিছে যেনেকৈ আজি গোৱালপাৰাত উচ্ছেদ হৈছে আধা মানুহ বৰপেটা আৰু বঙাইগাঁও জিলাৰ পৰা আহিছে যদি মই লেণ্ডলেছ মোৰ নিজৰ জিলাত মই মাটি বিচাৰিম লখিমপুৰত আমি উচ্ছেদ কৰিছোঁ দেখা গৈছে যে সাউথ সালমাৰা কৰিমগঞ্জৰ পৰা মানুহ লখিমপুৰত গৈছে আৰু গৰুখুটিত যেতিয়া উচ্ছেদ হৈছিল আপোনালোকে দেখিছিলে যে ইয়াৰ পৰা বহুত মানুহ ছয়গাঁও বকলৈকে গুচি গৈছিলে তাৰ মানে এই মানুহবিলাকে বেলেগ বেলেগ জিলাত কিয় আহে আৰু সংখ্যাগৰিষ্ঠ মানুহ থকা সমষ্টিখিনিলৈ আহে ইয়াৰ ওপৰত এটা নিশ্চিতভাৱে ষ্টাডি হ'ব লাগে যে এই মানুহখিনি দৰিদ্ৰতাৰ কাৰণে আনে নে কোনোবাই ভোটৰ কাৰণে আমাৰ সংখ্যাগৰিষ্ঠ মানুহ থকা সমষ্টিবিলাকত অসমীয়া মানুহক সংখ্যালঘিষ্ঠ কৰিবৰ কাৰণে কোনোবাই ইয়াত লৈ আহে মই ভাবোঁ যে আমাৰ ইয়াৰ ওপৰত ধৰক দৰঙত যিখিনি মানুহ লেণ্ডলেছ তেওঁলোকে গৰুখুটিত আহিছে কথা নাই আমি ক'ব পাৰোঁ যে দুখীয়া কাৰণে আহিছে আজি গোৱালপাৰা মানুহ পাইকানত বহিছে বহাটো ভাল হওক বেয়া হওক আমি বুজিব পাৰোঁ যে ঠিক আছে দৰিদ্ৰতাৰ কাৰণে আহিছে কিন্তু সাউথ সালমাৰা মানকাছাৰ বৰপেটা কৰিমগঞ্জ এতিয়া শ্ৰীভূমি এই জিলাবিলাকৰ পৰা উজনি আৰু উত্তৰ অসমত কিয় মানুহ আহিছে আজি গোলাঘাটৰ এটা সৰু পথাৰ বুলি সমষ্টি আছে তাত আপোনালোকে দেখি আচৰিত হ'ব যে নগাঁৱৰ ঢিং ৰূপহীৰ পৰা অজস্ৰ মানুহ উৰিয়াম ঘাটলৈকে গৈছে আৰু সমষ্টিটোৰ জনগাঁথনিৰ সামঞ্জস্য ভাঙি দিছে
গতিকে এইটো এটা ষড়যন্ত্ৰ নে দৰিদ্ৰৰ কাৰণে গৈছে নে ইয়াৰ আগত কোনোবা ৰাজনীতি কৰা মানুহ আছে, এই কথাবোৰ তদন্ত কৰিব লাগে আৰু এই কথাবিলাক আমি দূৰলৈকে গৈ চাব লাগে।